কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাওঁ তোমারি চৰণকো ৰেণু শতকৌটি বাৰে কৰোভূ প্ৰণাম বাৰে কৰোভূ প্ৰণাম জয় জয়তে লোচনবৰী গাঁও সমূহ ভকতনী যুৱক যুৱতীয়ে একত্ৰিত হৈ প্ৰথম বাৰ্ষিক যি মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সবৰ শ্ৰী চৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ আমি সেৱা নিবেদন জনাইছোঁ যিসকল প্ৰভুৱে এই মহান অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোক সমস্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি সবৰ চৰণত চিৰঋণী হৈ ৰ'লোঁ হে গুৰু সমস্ত মাতৃ সমস্ত বিশেষভাৱে আপোনালোকে আমাক নিমন্ত্ৰণ দিয়া নাছিল যদিও আমাৰ পৰম বান্ধৱ হোমেশ্বৰ দেউৰী প্ৰভুজনে আমাক এই অনুষ্ঠান ভাগলৈ আহিবলৈ বৰকৈ খাটনি কৰাৰ বাবে আমি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ সেয়ে আমি তেখেতকো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই মহান ভাগৱত শাস্ত্ৰ পদবন্ধে দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে ৰৈ যাব পাৰে অগাপিছা হ'ব পাৰে সমূহূলক ক্ষমা বিচাৰি আমি এভাগী ঘোষাৰে সেৱা লৈছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হে হৰি ৰাম 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 প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰদিয়া চৰণ যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্ৰাজত শুদ্ধ সত্ৰমতী কৃষ্ণ ভকতি পাদ পদ্ম নিস্ত্ৰাজা ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ জয় কৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে আমাৰ পৰম বান্ধৱ হৰেশ্বৰ প্ৰভুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ মংগলাচৰণৰ পৰা সুন্দৰভাৱে পদৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজত আলোচনা কৰি গৈছে আমি তেখেতৰ লগতে সংগতি ৰাখি মহাভাগৱত শাস্ত্ৰৰ পদচন্দে আলোচনা কৰিব বিচাৰিছোঁ
ইতিমধ্যে নমখ্য অৰণ্যত 28,000 ঋষি মুনিয়ে খুদ গুৰুদেৱক প্ৰশ্ন কৰিছে যে হে গুৰুদেৱ, যিজন সহাৰ কৰা পৃথিৱীৰ ৰজা আছিল পৰীক্ষিত, তেখেতে সেই ঋষি সাপত পৰি অৰ্থাৎ যিজন ঋষিক পিন্ধাব লাগিছিল ফুলৰ মালা, সেইজন ঋষিক পিন্ধালে মহা সাপৰ মালা। সেইকাৰণে তাৰ 7টা দিনৰ পিছত সেই শ্ৰমিকৰ পুত্ৰৰ শৃংগী অভিশাপত মৃত্যু হ'ব। সেই কথা জানি তেওঁ গংগা তীৰত এখন সভাৰ আহ্বানকৈ সমস্ত ঋষিমুনিক আমন্ত্ৰণ কৰি সমস্তজনকে প্ৰশ্ন কৰিছিল, হে গুৰু সমস্তৰ, যে মোক 7 দিনৰ পিছত মৃত্যু হ'ব, মই কি কৰ্ম কৰা উচিত? তোমালোকে মহা জ্ঞানীসকলে মোক এইকণ উপদেশ দিয়া। কিছু ঋষিয়ে কৈছিল তুমি যজ্ঞ কৰা, কিছুৱে কৈছিল তুমি পূজাৰ কৰা, কিছুৱে কৈছিল তুমি দান কৰা, কিছুৱে কৈছিল তুমি তীৰ্থ দৰ্শন কৰা। যে সমস্ত ঋষি প্ৰশ্ন শুনি পৰীক্ষিত মহাৰাজে কোনোজন ঋষি বাক্যৰ তেওঁ গ্ৰহণযোগ্য হোৱা নাছিল। অৱশেষত সেই সময়ত সেই সভালৈ খুব গুৰুদেৱ আগমন হ'ল আৰু সেই খুব গুৰুদেৱে আহি পোৱাৰ লগে লগে সমস্ত ঋষিয়ে শোকক প্ৰণাম জনালে। পৰীক্ষিতে সেইজন খুব গুৰুদেৱক চৰণ ধুৱাই আসন দি প্ৰশ্ন কৰিছিল, হে গুৰুদেৱ, কত ভাগ্যৰ ফলতহে মই তোমাক দৰ্শন পালোঁ। গতিকে মই এটা কথা জানিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কৰ্তব্য কি? আপোনালোকে জানিব, আইসকল বা সমস্ত আপোনালোকে প্ৰথম ভাগৱত পাতিছে, গতিকে জনাটো প্ৰয়োজন। কাৰণ পৰীক্ষিতে যি প্ৰশ্ন কৰিছিল খুব গুৰুদেৱক, খুব গুৰুদেৱে কৈছিল, হে ৰজা পৰীক্ষিত, তুমি যি প্ৰশ্ন কৰিলা তুমি তোমাৰ বাবে কৰা নাই, তুমি সমস্ত লোকৰ বাবে প্ৰশ্ন কৰিছা। অৰ্থাৎ 7 দিনত পৰীক্ষিতৰ মৃত্যু হ'ব। আপোনালোকৰ নহ'ব নেকি বাৰু? আমাৰ নহ'ব নেকি বাৰু? সোমবাৰৰ পৰা ৰবিবাৰলৈ 7টাই দিন, এই 7টা দিনৰ ভিতৰত আপোনালোকো যাব লাগিব, আমিও যাব লাগিব। সেইকাৰণে সুধিছিল যে মৃত্যুমুখী অৰ্থাৎ মানুহৰ কৰ্ম কি, কি কৰ্ম কৰা উচিত, কি কৰ্ম কৰা অনুচিত, কি খাদ্য খোৱা উচিত, কি খাদ্য খোৱা অনুচিত। আজি এই প্ৰশ্নকণ কৰাত খুব গুৰুদেৱে গংগা তীৰত পৰীক্ষিতক সেই 7 দিন ভাগৱত শ্ৰৱণ কৰাই পৰীক্ষিতে গতি সাধন কৰিলে। সেই কথাখিনিকে আজি জানিবলৈ খুদ গুৰুদেৱক 28,000 ঋষিমুনিয়ে প্ৰশ্ন কৰিছে, হে গুৰুদেৱ, যে কৃষ্ণ কথাই হৈছে আটাইতকৈ অমৃত আৰু ইমান অমৃতৰ দৰে স্বাদ, যে সেই কৃষ্ণ কথা আমি শুনিব বিচাৰিছোঁ। সেই খুদ গুৰুদেৱ, যে পৰীক্ষিতৰ যি অমৃত স্বাদ লৈ বৈকুণ্ঠলৈ গুচি গ'ল, আমি সেইজন পৰীক্ষিতৰ অকণমান জন্ম কৰ্ম বিষয়ে জানিব বিচাৰিছোঁ। যে সেইজন পৰীক্ষিতে কেনেকৈ সখাগৰা পৃথিৱীৰ ৰজা হৈ, তেওঁ জম্বুদ্বীপৰ ৰজা হৈ ডেকা কালতে তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল, আৰু কেনেকৈনো তেওঁ সেই ঋষি সাপত পৰিব লগা হ'ল। সেইজন কৃষ্ণৰ ভকতক অৰ্থাৎ সেইজন খুব গুৰুদেৱক কেনেকৈনো পৰীক্ষিতে লগ পালে, যে এই সমস্ত কথা আমি জানিব বিচাৰিছোঁ। কাৰণ ভগৱন্তৰ অৰ্থাৎ বিষ্ণু কথাৰ আমি যদি শ্ৰৱণ বা কীৰ্তন কৰোঁ, আমাৰ যেনেকৈ পাপ নাগ হয়, তদনুৰূপ এজন যদি বৈষ্ণৱ কথাৰো যদি শ্ৰৱণ কৰা যায়, তেতিয়াও আমাৰ পাপ নাগ হয়। উল্লেখিত কৈছে, বিষ্ণু বৈষ্ণৱ কিঞ্চিত একো নাহিকে ভেদ, দুই কথাই কয় পাতক কণ্ঠ ছেদ। যে এজন বৈষ্ণৱ অৰ্থাৎ বিষ্ণুৰ কথা যদি শুনা যায়, তেতিয়াহ'লে আপোনালোক আমাৰ লগত থকা পাপ নাগ হৈ যাব। আপোনালোকে আজি যিমান দিনৰ পৰা কৰি আছিল কৰ্মবোৰ, বিষয় কৰ্ম যি যি পাপ আছিল, আজি এই ভাগৱত শুনিছে, ইয়াত থকা মানে কাৰো লগত পাপ নাই, কিঞ্চিতো পাপ নাই।
যদি সেই ভাগৱতৰ গৈ বিষয় কৰ্মত লাগে আকৌ পাপ আহিব গতিকে সেইকাৰণে সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি গাহস্থ ধৰ্মত নীতি নিয়মত কৃষ্ণক চিন্তা কৰি চলিব লাগিব যাহা গুৰু সমস্ত মাতৃ সমস্ত এনেভাৱে কৈছে যে সেই বিষ্ণু আৰু বৈষ্ণৱ দুইজন কথাৰ মোক শ্ৰৱণ কৰোৱা অৰ্থাৎ বৈষ্ণৱ হৈছে পৰীক্ষিত আৰু যি ভাগৱতৰ কথা ওলাব আজি বিষ্ণুৰ কথা ওলাব ভগৱন্তৰ কথা ওলাব সেয়ে হৈছে বিষ্ণু আৰু বৈষ্ণৱৰ কথা আমাক শ্ৰৱণ কৰোৱা যে এইকণ শুনিবলৈ কৈছে এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহিকে তৰিবে আবে দুগুৰ কলিত যে এই কলি যুগত যদি কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তন কৰা নাযায় তেতিয়াহ'লে কোনোজনে তৰিব নোৱাৰে এই কলি যুগত যে কৃষ্ণ কথাইহে সমস্তজনকে তৰাব কাৰণ কলি যুগটো হৈছে পাপৰ মতি সমস্ততে পাপ বিয়াজ হৈ আছে আপোনালোকে পাপ কাম নকৰিলেও পাপ আহিব ভাবিব পাৰে কোনো গুণে আজিলৈ বেয়া কামো কৰা নাই বেয়া খাদ্যও খোৱা নাই বেয়া বাক্যও কোৱা নাই কিয় পাপ আহিব শ্ৰৱণত পাপ শুনাৰ লগে লগে পাপ কোনোবাই বেয়া কথা কৈ আছে শুনিলে পাপ আহি গ'ল আপোনাৰ দৰ্শনত পাপ বেয়া দৃশ্য দেখিলে পাপ আহি যাব আৰু কৈছে কীৰ্তনত পাপ যদি কিবা কাৰণৰ বেয়া শব্দ মুখৰ পৰা ওলাই গ'ল তেতিয়াও পাপ আহিব সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সেই কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব সেই গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে কৈছে সেইজন পৰীক্ষিতে সুখমুনি কেনেকৈ লগ পালে যে ইয়াৰ কথা মই জানিব বিচাৰিছোঁ আৰু সেই সুখ গুৰুদেৱে কেনেকৈনো সেই বৈকুণ্ঠ শাস্ত্ৰ বেদ অৰ্থাৎ 4 বেদৰ মূল সাৰ 7 দিনত পৰীক্ষিতক কেনেকৈ শ্ৰৱণ কৰালে এই সমস্ত কথা আমি এই 28 ঋষিমুনিয়ে জানিব বিচাৰিছোঁ তুমি কৃপা কৰি আমাক এই কথাখিনি জনোৱা আজি আপোনালোকেও বহুদিনৰ পৰা পৰিকল্পনা কৰি যেনেকৈ গংগা তীৰত পৰীক্ষিতে শ্ৰৱণ কৰিলে আৰু নমক্ষা অৰণ্যত 28 মুনিয়ে শ্ৰৱণ কৰিলে আপোনালোকেও এনেভাৱে শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰি লৈছে সেইকাৰণে যিকণ সময় ভাগৱত হ'ব আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিব বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেকত অৰাম জিমতে কৰিলা শাস্ত্ৰ ব্যাস জানে প্ৰথমে হৰিক স্মৰি শুনা আজি সেই ঋষি সমস্তই খুদ গুৰুদেৱক কৈছে যে হে গুৰুদেৱ সেইজন পৰীক্ষিতে কেনেকৈনো ঋষি খাপত পৰিলে আৰু সেই তথ্যকে কেনেকৈ দংশন কৰিলে আৰু সেই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কৰি কেনেকৈ গতি পালে এই সমস্ত বৃত্তান্ত কথাৰ আমি জানিব বিচাৰিছোঁ যেতিয়া খুটে সেই ঋষি সমস্তৰ কথা শুনাৰ লগে লগে তেওঁ কৈছিল যে হে ঋষি সমস্তৰ আমি অকুলীন জাতি অৰ্থাৎ আমি নিজ জাতি আজি তোমালোকৰ প্ৰশ্ন বাক্যৰ দ্বাৰা আমি উপলব্ধি কৰিছোঁ যে আমি পবিত্ৰ হ'ব পাৰিলোঁ অৰ্থাৎ উচ্চলৈ আহিব পাৰিলোঁ সেইকাৰণে শাস্ত্ৰটো লিখিত কৈছে আমি যে জাতি ভেদ কৰি থাকোঁ আচলতে জাতি ভেদ নাই আমি যদি চাওঁ পৃথিৱীত 3টা ধাৰাত পৃথিৱীত ব্ৰতি আছে অৰ্থাৎ সূৰ্য বংশ চন্দ্ৰ বংশ মুনু বংশ সূৰ্য বংশ হৈছে ৰামচন্দ্ৰ চন্দ্ৰ বংশ হৈছে কৃষ্ণ মুনু বংশ আমি মানুহবোৰ আমি মিছাতে জাতিভেদ বিচাৰিছোঁ বোলে এয়া লালুং এয়া যোগী এয়া কোচ এয়া কলিতা এয়া কেওট এয়া ভুল আকৌ শাস্ত্ৰই কৈছে যে কৃষ্ণৰ ভকতৰ এটা জাত
অভকত এটা জাত যদি আপোনালোক আমি কৃষ্ণ ভকত হৈছোঁ সমস্ত এটা জাত কি জাত ভকতনী যদি আমি গুৰুৰ শৰণ ভোজন লোৱা নাই কৃষ্ণক ভজা নাই তেতিয়াহ'লে সেই এটা জাত অভকত এয়াহে আমাৰ দুটা জাত বাকী অন্য জাতৰ কথা আমি বিচৰা নাই আজি খুটে কৈছে যে মই অকলি নিজ বুলি ভাবিছিলোঁ যে আজি যে মই পবিত্ৰ হ'লোঁ তোমালোকৰ বাক্যৰ দ্বাৰা যে যদিহে এই আসনখন তোমালোকে নিদিলাহেঁতেন মোৰ পৰা কৃষ্ণ কথা জানিব নিবিচাৰিলাহেঁতেন তেনে মইতো নিজ জাতি বুলি ভাবিছিলোঁ কাৰণ যি সময়ত গংগা তীৰত পৰীক্ষিত মহাৰাজক শুকগুৰুদেৱে ভাগৱত শুনাইছিল এই নিজ জাতিৰ বাবে সেই খুটে কিন্তু সেই সভাৰ মাজত যাব পৰা নাছিল বাহিৰৰ পৰা শ্ৰৱণ কৰিছিল সমস্তৰ ভাগৱত পৰীক্ষিতে শ্ৰৱণ কৰোঁতে খুটে শ্ৰৱণ কৰিছিল সভাৰ বাহিৰৰ পৰা কিন্তু তাত থকা যিমানবোৰ ঋষিমুনি আছিল কোনেও ভাগৱত ৰাখিব নোৱাৰিলে কেৱল খুটেহে ৰাখিল কাৰণ যেতিয়া ২৮,০০০ ঋষিমুনিয়ে ভাগৱত শুনিবলৈ শুকক কৈছিল যে হে গুৰুদেৱ তুমি আমাক ভাগৱত শুনোৱা শুকে কৈছিল যে যি সময়ত মই ভাগৱত পৰীক্ষিত গংগা তীৰত শ্ৰৱণ কৰাইছিলোঁ সেই সময়তে মই ভাগৱত এৰিলোঁ মোৰ লগত ভাগৱত নাই বুলি আমি কেনেকৈ জানিম ভাগৱতৰ কথা কৃষ্ণৰ কথা তোমালোকে যদি ভাগৱত শ্ৰৱণ কৰিব বিচাৰিছা যি সময়ত মই গংগা তীৰত ভাগৱত পৰীক্ষিত শুনাইছিলোঁ এটি নিজ জাতি অকুলীন জাতি আছিল তাৰ নাম হৈছে খুট সেইজনে বাহিৰৰ পৰা শ্ৰৱণ কৰিছিলে তেওঁৰ লগত ভাগৱত আছে তোমালোকে তেওঁলোকৰ পৰা শুনা সেই তেতিয়া ৬০,০০০ ঋষিমুনিয়ে ভাগৱত অনুষ্ঠান আয়োজন কৰি খুটক আসন দিয়াৰ লগে লগে ৩২,০০০ ঋষিমুনি উঠি গুচি গ'ল থাকিল কেৱল ২৮,০০০ যিসকলে আজিও ভাগৱতক বিশ্বাস নকৰে ভাগৱতৰ আশ্ৰয় লোৱা নাই সেই ৩২,০০০ ভিতৰত পৰি আছে হয়তো আপোনালোকেও ইয়াৰ আগত ৩২,০০০ আছিলে আজিৰ পৰা ২৮,০০০ মানে আপোনালোকৰ নামটো ভৰ্তি কৰাইছে কাৰণ ভাগৱতৰ অনুষ্ঠান আয়োজন কৰিছে যে সেই খুটে আজি কৈছে মই নিজকে ধন্য মানিছোঁ সেয়ে কৈছে যে এই কৃষ্ণ কথাৰ সাৱশেষে বহলভাৱে কোৱা মোৰ খাদ্য শক্তি নাই মই যি অকণমান জানিব পাৰিছোঁ সেয়েহে মই আজি তোমালোকক ক'ম যে যেনেকৈ পক্ষীৱে পাখাৰ ৰূপে গৰুণ্ডৰ উৰা দেখি টিপচীয়ে তাৰ লগত সমানে উৰিব নোৱাৰে যাৰ যেনৰ যিমান অভিজ্ঞতাৰ আছে বা যি জানে তেওঁ সেইকণহে কৰিব পাৰিব আজি ময়ো তেনেকৈ সেই টিপচীৰ দৰে আজি অকণমান মোৰ নিজে জনাৰ কথাখিনি ক'ব বিচাৰিছোঁ যে কৈছে গ্ৰাম্য কথাই কথন মলিন হয় বাণী তাকৰ শুদ্ধ কওঁ কৃষ্ণ কথা বখানি যে আমি বিভিন্ন সময়ত বিষয়ৰ কথা ঘৰৰ ভাল বেয়া টকা পইচা অজস্ৰ বিভূতি ল'ৰা ছোৱালীৰ কথা যে পাতি থাকোঁ আমাৰ মুখৰ বাক্যবোৰ জুঠা হৈ যায় তাক যদি আমি শুদ্ধ কৰিব লগা হয় কৃষ্ণ কথা পাতিব লাগিব সেইকাৰণে আমাৰ কীৰ্তনত লিখিছে প্ৰথমে কি ঘোষা ঘুষিব দিছে কি ঘুষিব দিছে ঘোষা জয় হৰি গোপাল গোবিন্দ ঘুষি লোৱা প্ৰথম ঘোষণা কৰা মুখৰ বাক্য শুদ্ধি কৰা তাৰপিছত দিছে পদ শব্দ অৰ্থ হৈছে চৰণ তাৰপিছতে তুমি ভগৱন্তৰ চৰণত প্ৰণাম জনোৱা সেইকাৰণে সকলোৱে একত্ৰিত হৈ কিয় অ হৰি অ ৰাম কোৱা যায় অৰ্থাৎ মুখৰ বাক্যটো শুদ্ধি কৰা যায় আজি সেইকাৰণে কৈছে আমি গ্ৰাম্য কথা পাতোঁতে আমাৰ মুখৰ বাক্যবোৰ জুঠা হৈ যায় তাক আমি শুদ্ধিকৰণ কৰিবলৈ আমি কৃষ্ণ কথা আৰম্ভ কৰিব লাগিব সেয়ে আজি ঋষি সমস্তই কৈছে যে তাক শুদ্ধ কৰিব পৰা যায় কেৱল কৃষ্ণ কথাৰ দ্বাৰা সেইকাৰণে কৈছে কৃষ্ণ চৰিত্ৰতো মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে যে কৃষ্ণৰ নাম গোৱা বা শুনাত বৃহৎ লাভ আছে আপোনালোকৰ আজি বহুত লাভ প্ৰথম পাতিছেতো জীৱনত যিমান আপোনালোকে পোৱা নাই আজি লাভটো পাব প্ৰথম পাতিছে আপোনালোকে আৰু পাই থাকিব পাতি থাকিব যে সেইকাৰণে কৈছে কৃষ্ণৰ কীৰ্তনত কিন্তু জাতি অজাতি একোৱে নাবাছে সকলোৱে একত্ৰিত হয় খেল সমাজৰ নিয়ম অনুসাৰে বেলেগ বেলেগকৈ চলা যায় যদিও এনে মহাভাগৱত অনুষ্ঠানত সকলোবোৰে একত্ৰিত হৈ পাতিব বা শ্ৰৱণ কীৰ্তন কৰিব পাৰে সেইকাৰণে কৈছে এই বৈকুণ্ঠ শাস্ত্ৰ এই মহাভাগৱত শাস্ত্ৰ কেনেকৈনো এই পৃথিৱীত আহি পৰিল আৰু কেনেভাৱেনো এই ব্যাসে সকলো শাস্ত্ৰ জানিলে প্ৰথমে এই কথাখিনি আমাক জনোৱা যে এই শাস্ত্ৰ হৈছে আপোনালোকৰ এয়া জালুকগুটি ৰুচনগুৰিৰ শাস্ত্ৰ নহয় আমাৰ মৰিগাঁৱত টেঙাগুৰি শাস্ত্ৰ নহয়
আমাৰ ইয়াৰ হৈছে প্ৰভুৱে মানিব পৰা না শাস্ত্ৰ নহয় এই শাস্ত্ৰ হৈছে বৈকুণ্ঠ শাস্ত্ৰ চৈত্য বেয়া সেইকাৰণে কৈছে যে এয়া শাস্ত্ৰ হ'লে বৈকুণ্ঠ শাস্ত্ৰ এয়া স্বৰ্গ মৰ্ত্য পাতালত নাছিল সেইকাৰণে কৈছে শুনিও ক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথা খা ইখে পুৰা নৰসূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদ সাৰ উদ্ধাৰ এই যে ভাগৱত শাস্ত্ৰ 4খন বেদৰ মূল সাৰ কি বেদ ঋক যজু সাম অথৰ্ব 4খন বেদৰ মূল সাৰ তত্ত্ব দিয়া আছে শ্ৰীমদ ভাগৱতত সেইকাৰণে 4 বেদৰ মূল সাৰ সোণাৰ তত্ত্বভেদ কল্পতৰু ভৈলা বেদ তাৰ ফল মহাভাগৱত কল্পতৰু বুজিছে আগতে ৰেডিঅ' আছিল ঘৰে ঘৰে আজিকালি নাই আৰু বোলে শুক্ৰবাৰে 12:30 বজাত কল্পতৰু অনুষ্ঠান ৰবিবাৰে 12 বজাত কল্পতৰু অনুষ্ঠান আপোনালোকে শুনিব বিচৰা গীত যি গীত শুনিব বিচাৰে এখন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ চিঠি এখন প্ৰেৰণ কৰক সেইদিনাখন আপোনালোকৰ গীতটো শুনাব অৰ্থাৎ যি বিচাৰে এয়া ভাগৱত আছে কল্পতৰু বেদ শাস্ত্ৰ আপোনালোকে যি বিচাৰে সমস্ত পাব এই ভাগৱত শাস্ত্ৰত কিন্তু প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধলৈ ভাগৱতখন একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰিব লাগিব আপোনালোকৰ মনত ভাল বেয়া যিমান প্ৰশ্ন আছে কোনোবাই আশ্চৰ্য বিভূতি পাব বিচাৰিছে কোনোবাই যদি সতি সন্ততি পাব বিচাৰিছে কোনোবাই যদি বোলে নাই ভাল কোনোবা এজন যুৱকে কইনা এগৰাকী পাব বিচাৰিছে যুৱতীয়ে ভাল ল'ৰা এজন পাব বিচাৰিছে সমস্ত পাব ইয়াৰ ভাগৱতত আছে সেইকাৰণে উদীয়মান যুৱক যুৱতীসকলেও এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব লাগে সেয়াই কৈছে নাহি সাৰ পিঠা চাউল নাছিলে এককাল স্বৰ্গ মৰ্ত্য পাতাল মধ্যত এই শাস্ত্ৰ স্বৰ্গৰ শাস্ত্ৰ নহয় পাতালৰ শাস্ত্ৰও নহয় আমাৰ মৰ্ত্য শাস্ত্ৰও নহয় গম পালেনে এই শাস্ত্ৰ হৈছে কেৱল বৈকুণ্ঠৰ শাস্ত্ৰ সেই শাস্ত্ৰখন কেনেকৈ আহিলে সেইকাৰণে কৈছে সৰত মৃতময় কেৱলে আনন্দ ৰস পূৰ্বতে আছিলে বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অধেক বয়স গইলে পাইলে ব্ৰহ্মা পদ্ম কল্পত কৃষ্ণৰ কৃপাত ভগৱন্তই নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি আধা বয়স ব্ৰহ্মা যোৱাৰ পিছত এই ভাগৱত ব্ৰহ্মাক দিছিল পদ্মকল্পত তাৰ পৰা দিলে ব্ৰহ্মাই কাক দিলে ব্ৰহ্মাই দিলে নাৰদক ইটো ফল ৰহস্য ক নাৰদে ব্যাসক আনি দিলে নগৈলে তিলকে ভাঙ্গি ডালে সিডালে লাগি শুকমুখে ভূমিত পৰিল ব্ৰহ্মাই দিলে নাৰদক আজি নাৰদে ব্যাসক দিলে ওলাবগৈ এতিয়া আৰু সেই ব্যাসে নিজৰ পুত্ৰ শুকক শ্ৰৱণ কৰাইছিল আৰু শুকৰ সেই ভাগৱত শুকে লৈ বিমানত ভ্ৰমি আছিল যেতিয়াৰ পৰীক্ষিত শাপগ্ৰস্ত হ'ল সেই সময়ত গংগা তীৰত যিদিনাখন পৰীক্ষিতক শ্ৰৱণ কৰাইছিল সেইদিনাখন আমি এই মৰ্ত্যত পৃথিৱীত ভাগৱত পাইছোঁ সেইকাৰণে কৈছে সেইকাৰণে শেষত কৈছে কৰাপান ফলইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতু সাধুসংগ অনুসৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ ইয়াৰ কৃষ্ণ কথা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব দিছে কোনে শ্ৰৱণ কৰিব পাৰিব যা ভাগ্য আছে আপোনালোকৰ ভাগ্য মিলি গ'ল এই বছৰ কাৰণ সেইকাৰণে আপোনালোকে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰি ল'লে যা হওক গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত সেই নাৰদৰ আগমন ক'লৈ বা আগমন ঘটিছে আহক চব আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নাৰদৰ আগমন
এদিনাখন সেই পৰাশৰ পুত্ৰ সেইজন হৈছে ব্যাস। তেওঁ বদৰিকাশ্ৰমত উগুল থুগুল মনে বহি আছে, মনত কোনো সুখ শান্তি নাই। যে তেওঁ গুণীগান্থি চিন্তা কৰি একো উপায় পোৱা নাই, উগুল থুগুল মনে আছে, ইচ্ছাত বিশ্বাত। আপোনালোকৰ আইসকলেও হয়নে কেতিয়াবা ঘৰত থাকিলে? কি কওঁ নকওঁ, আমাৰ প্ৰভুসকলেও হয়, আপোনালোকৰ নহ'লে আমাৰ হৈছে বা আগত গম পাওঁ, সেইকাৰণে কৈছোঁ আৰু যে এনেকৈ উগুল থুগুল থকাৰ পিছত বাৰে বাৰে তেওঁ ব্ৰহ্মক চিন্তা কৰে, তথাপিতো মনটো বিচলিত হয়, হৃদয় এখন একেঠিয়ে নাথাকে। কি কাৰণত বাৰে বাৰে দুখ চিন্তা আহে তেওঁ একো বুজি নাপায়, অধোমুখে তেওঁ বহি আছিল। সেই সময়তে দেৱৰ্ষি নাৰদ আগমন হৈছে সেই বদৰিকাশ্ৰমলৈ। আহকচোন বাৰু, সেই দেৱৰ্ষি নাৰদে আহি ব্যাসৰ ওচৰত আগমন হোৱাৰ পিছত সেই নাৰদ আৰু ব্যাসৰ মাজত কি কথোপকথন চলে পদবন্ধে দিয়া আছে। আহক আমি প্ৰভুজন মধুৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
এতিয়া সেই উগুল থুগুল মনেৰে বহি থকা ব্যাসৰ সন্মুখত সেই বদৰিকাশ্ৰমত নাৰদ উপস্থিত হ'ল। সেই নাৰদৰ অকণমান বৰ্ণনা দিছে যে হাতত এখন দিব্য বীণা, মুখত ৰাম নাম, হৃদয়ত কেৱল কৃষ্ণৰ প্ৰভু ভগৱন্তৰ সেই ৩২ অলংকাৰ ৰূপ অহনিক চিন্তা কৰি হৃদয়খন দৰ্বিত হয়, শৰীৰ ৰোমাঞ্চিত হয়, বীণা বাই চকুৰে চকুলো বয় কেৱল নাম লৈছে নাৰায়ণ নাৰায়ণ নাৰায়ণ। এনেভাৱে উপস্থিত হোৱাত নাৰদক দেখি সেই ব্যাসে নিজেৰ বহাৰ আসনৰ পৰা উঠি আহি নাৰদক চৰণ ধুৱাই পাদ্য অৰ্ঘ্যই ধূপ ধূনাই সেৱাৰ কৰি সুন্দৰভাৱে আসন পাৰি বহিবলৈ দিছে। আৰু সেই সময়তে নাৰদে ব্যাসক সুধিছে, হেৰৌ বেদব্যাস, তোমাক দেখিছোঁ কিবা অশান্তিত থকা। আপোনালোকে জানিব, কোনোবা এজন মানুহে কিবা দুখত আহিলে তেওঁ মুখখন চালে গম পোৱা যায়, হয়নে বাৰু? মানুহ মুখৰ ফেচটো চালে গম পোৱা যায় মানুহজনে কিবা আনন্দত আছে নে দুখত আছে। হয়তো যদি এনেকৈ চকু ফুৰাই চোৱা যায় ইয়াতে দুই এজন কোনোবা দুখত থকাও চিন পোৱা যাব, হয়নে বাৰু? কিন্তু আজি দুখত নাথাকিব, কাৰণ কিয় আজি আপোনালোকে আনন্দত থাকক। কাৰণ তেতিয়া লগে লগে নাৰদে ব্যাসক সুধিছে যে তোমাৰ কিবা অলপ অশান্তিত থকা যেন লাগিছে। সেয়েহে কৈছে, হাখিয়া বুলন্ত ঋষি কহিও বিতান্ত, কিবা হেতু নাহিকে তোমাৰ চিতশান্ত। যে হে ঋষি অৰ্থাৎ হে ব্যাস, কোৱা তোমাৰ কি কাৰণত হৃদয়খন তোমাৰ এনেকৈ আছে, উগুল টুগুল হৈ আছে, কি কাৰণত বাৰু কোৱাচোন। সি কৈছে, মহা উচ্চ পিছক কি হ'ল থিৰ নুশুনিছিত, মহন্তু মোহয়তো কিনো বিপৰীত। যে মহা উৎকৃষ্টকৈ আছা, তোমাৰ হৃদয়খন একেঠিয়ে থকা নাই, মহন্তৰ যদি এনেকুৱা হয় কি গতি হ'ব কোৱাচোন। তেতিয়া কৈছে, তুমি কি কৰিলা, বেদক 4 ভাগত বিভক্ত কৰালা, যাৰ যেনৰ মতি অনুসাৰে জাতি ভেদত তুমি কৰ্ম কৰাৰ ব্যৱস্থা কৰি দিলা, 17খন পুৰাণ ৰচনা কৰিলা, জগততে তোমাৰ গোটেই গুণ নাম যোগ ব্যাপী আছে, তুমি সাক্ষাৎ ব্ৰহ্মক সমাধি কৰিব পাৰা, তথাপিতো তোমাৰ হৃদয়খন কিয়নো অশান্তিত থাকিব লগা হ'ল, হে বেদব্যাস তুমি মোক কোৱা। আজি নাৰদে সোধাৰ লগে লগে ইতিমধ্যে ব্যাসে প্ৰণিপাত জনাই নাৰদক ক'বলৈ আৰম্ভ কৰিছে। আহকচোন বাৰু, কোনোবাই যে কাৰোবাৰ এজনৰ দুখৰ কথা সুধিলে সেই কি ক'ব আৰু, এনেকুৱা তেনেকুৱা কিবা কয় আৰু। এতিয়া ইতিমধ্যে ব্যাসে ক'বলৈ গৈছে নাৰদক কি কি দুখৰ কথা কয়, আহকচোন বাৰু আমিও শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। All the
প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকইলা পৰীক্ষাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাত ৰিখি পৰম নাহি খুস্যচিত তব সেই অভিপ্ৰায়। জয় কৃষ্ণ। ইতিমধ্যে ব্যাসে নাৰদক কৈছে, হে গুৰুদেৱ, যদিও মই বেদৰ পাকগত হওঁ, যে 4 বেদ মই যদিও জানো আৰু মই ঈশ্বৰক সদায় অৰ্পণ কৰি যদিও কৰ্ম কৰোঁ, মহাজ্ঞানপূৰ্ণ বুলি সমস্ত জগতে জানে, মই ব্ৰহ্মক সমাধি কৰিব সাক্ষাৎ কৰিব পাৰোঁ ব্ৰহ্মক সমাধি কৰি, তথাপিতো দেখোন মোৰ মনত সদায় অসন্তুষ্ট ভাৱ, মোৰ হৃদয়খন স্থিৰ নহয়, অস্থিৰ হৈ থাকে। কি দুখত হৈছে এই কথাখিনি মই নাজানো। তেতিয়া এই কথাখিনি শুনাৰ লগে লগে নাৰদে ব্যাসক কৈছে, হেৰ' ব্যাস, তুমি কি কৰিলা? তুমি জগতখনকে সৰ্বনাশ কৰি দিলা। কাৰণ আপোনালোকে বেয়া নাপাব, কিছুমান কথা আমি ভাগৱতৰ মাধ্যমত আলোচনা কৰিব লাগিব। যদি কোনোবাই কাৰোবাক সংভোমকত বেয়াকৈ কোৱা যায়, যেতিয়া নিজে অকলশৰে অকণমান সময় গৃহত বা ক'ৰবাত থাকিলে মনত বেয়া ভাৱ আহে। কি আহে জানেনে? মানুহজনক মই বেয়াকৈ ক'ব নালাগিছিল, কিয় ক'লোঁ? হয়নে বাৰু? হৃদয়খন ইচ্ছাত বিচাৰ হৈ থাকিব, তেওঁক গৈও ক'ব নোৱাৰে আপুনি বেয়া নাপাব দেই বুলি, তেতিয়াই নক'লে ক্ষমা নুখুজিলে। তদনুৰূপ আজি ব্যাসৰ তেনে হৈছে। কিয় হৈছে? ইতিমধ্যে নাৰদে ক'বলৈ আৰম্ভ কৰিছে। কৈছে, তুমি জগতখনক নাশ কৰি দিলা, সকলোকে সৰ্বনাশ কৰিলা। কিয় কৰিলা? তুমি জীৱসমূহক প্ৰাণ লোৱা ব্যৱস্থা কৰি দিলা। যিসমূহ জীৱৰ প্ৰাণ দিয়া অধিকাৰ তোমাৰ নাই, তোমাৰ প্ৰাণ লোৱা অধিকাৰ নাই। ক'বলৈ ভয় লাগে, কাৰণ আমাৰ ST জাতিবোৰ আমি বৰ বেলেগ ধৰণৰ দেই। গতিকে সেইকাৰণে পদৰ কথাখিনি আলোচনা কৰিব লাগিব। কাৰণ কি কৰিলা? তুমি যিবোৰ কৰ্ম কৰিলা, যিবোৰ পুৰাণৰচনা কৰিলা, তুমি কি কৰি দিলা? সকলোকে মন্দ কৰ্ম কৰালা। যাগ যজ্ঞ পূজাৰ পাৰ্বণ বলি বিধান আৰম্ভ কৰিলা। জীৱবোৰ বধ কৰা, মাৰ ধৰ মাৰ খা, এইবোৰ কৰিলেতো অশান্তি হ'বই। যদি কোনোবা এজনে কাৰোবাৰ এটাক বেয়া কৰ্ম কৰিবলৈ উপদেশ দিয়া যায়, উপদেশ দিয়াজনেও কিন্তু অশান্তিত থাকিব লাগিব। মানুহটোক কৰিব দিলেও হয়, কামটো ভাল নহ'ব দেখোন,
হয়নে আজি বিয়া খাই উগুল থুগুল মনে বহি আছে সেই কাৰণত সেয়ে কৈছে তুমি কি কৰিলা নিৰন্তৰে পশু লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰৰ সমান জীৱক প্ৰাণ লোৱা মানে জীৱবধ কৰা মানে ইয়াতকৈ মন্দ কৰ্ম একোৱে নাই তুমি মহাভুল কৰিলা সেইকাৰণে তোমাৰ এনে গতি হৈছে সেইকাৰণে লোকসকলে কি কৈছে স্বভাৱবোৰ লম্পটদয় হ'ল বিষয় অনুৰাগী হয় কি কৈছে স্বৰ্গ সুখ পাবলৈ হাঁহ ছাগলী কাটি বলি দি পূজাৰ পাৰ্বণ কৰিছে নানা জীৱক হিংসা কৰিছে দেৱ পূজা কৰিছে পুণ্য অকণমান সঞ্চয় কৰিছে পুণ্য ফলৰ দ্বাৰা স্বৰ্গলৈ গৈছে পুণ্য নাশ হৈছে পুনৰ নৰকলৈ গৈছে তুমি এই সোপাহে কৰ্ম কৰালা তুমি জীৱ উদ্ধাৰ কৰা কৰ্ম নকৰিলা সেয়ে কৈছে বুলয় উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক হৈলে এহেন্ত পণ্ডিত যদিহে কোনোবাই কয় হে জীৱবধ কৰিব নাপায় বলি বিধান কৰিব নাপায় পূজা কৰিব নাপায় তেতিয়া কি ক'ব আহিল এজন ব্যাসতকৈ পণ্ডিত আজি জানি ল'ব আপোনালোকে যদি কোনোবাই তেনেকৈ কৈছে আপোনালোকে এয়া প্ৰত্যুত্তৰ দিব পাৰিব লাগিব বা এইখিনি জানিব লাগিব কোনোবাই যদি কয় জীৱ হিংসা কৰিব নাপায় পূজা কৰিব নালাগে কোনোবাইতো কৈ দিব কিয়া ব্যাসে ৰচনা কৰিছে পূজা কৰিব লাগে আহিল এজন ব্যাসতকৈ পণ্ডিত ইয়াতে আজি ভাগৱতে কৈ আছে সেয়ে কৈছে প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক নকৰিলা পক্ষাত কৰি কৃষ্ণৰ কীৰ্তনক তুমি অন্য ধৰ্ম প্ৰচাৰ কৰিলা কিন্তু তুমি কৃষ্ণ কীৰ্তন কৰা ধৰ্মটো একেবাৰে প্ৰচাৰ নকৰিলা সেইকাৰণে তোমাৰ কি হ'ল হে ঋষি তোমাৰ অন্যায় কৰ্ম হ'ল সেইকাৰণে তোমাৰ আজি চিত শব্দ হৈছে হৃদয়খন তুমি শান্তিয়ে থাকিব পৰা নাই আহকচোন এতিয়া যে সেই অশান্তিত থকাজনক সেই নাৰদে কিবা শান্তি দিয়ে নেকি নহয় জানো বাৰু আপোনালোকে যদি অশান্তিত আছিলে হয়তো শান্তি পাব আমিও অশান্তিত শান্তি পাম কি বা শান্তি প্ৰদান কৰে নাৰদে ব্যাসক অৰ্থাৎ আমাৰ সমস্তলৈ আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
নাৰদে ব্যাসক কৈছে যে হে ব্যাস তুমি মোৰ উপদেশ লোৱা তুমি ভাগৱত শাস্ত্ৰৰ ৰচনা কৰা প্ৰচাৰ কৰা যত নেকি পদে পদে প্ৰভু ভগৱন্তৰ গোবিন্দৰ নাম উল্লেখিত আছে বাকিবোৰ পুৰাণ ৰচনা কৰিলে যিখন পুৰাণ ৰচনা কৰিলে সেইখন পুৰাণক সেইজনকে সৰ্বশ্ৰেষ্ঠ কৰিলে আজি 18 নম্বৰ পুৰাণ ভাগৱত সূৰ্য পুৰাণ সূৰ্য হৈছে পোহৰ যাক শ্ৰৱণ কীৰ্তন কৰিলে যাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলে আমাৰ জীৱনলৈ অজ্ঞান এন্ধা নাগ হৈ আমাক জ্ঞান পোহৰ আহিব সেই কথাটো উল্লেখিত হৈছে তুমি কি কৰা এনেখন শাস্ত্ৰ ৰচনা কৰা য'ত গোবিন্দৰ প্ৰভু ভগৱন্তৰ নাম পদে পদে উল্লেখিত আছে যাক শ্ৰৱণ কীৰ্তন কৰিলে মাত্ৰকে সকলোবোৰৰ মনৰ লেতেৰা মলিনতাৰ সমস্ত দুখ দুৰ্গতি নাশ কৰিব পাৰে যদ্যপি ভকতি নৱবিধা মাধৱৰ যদিও ভকতি নৱবিধা ভকতি আছে তাৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন আপোনালোকক সৰ্বশ্ৰেষ্ঠ কৰিছে নাভাবিব একেজন ডাঙৰ ডাঙৰ ভকত আপোনালোকে ডাঙৰ ডাঙৰ ভকত হ'ব পাৰিব যদি একান্তভাৱে কৃষ্ণৰ নাম শ্ৰৱণ কৰে সেয়ে কৈছে শ্ৰৱণ কীৰ্তনে অতি শ্ৰেষ্ঠতম অৰ্চন বন্দন ধ্যান এক বুক কৰি ভগৱন্তই যশ কীৰ্তন কৰিলে বেছি আনন্দ পায় যশ কীৰ্তন বুজি পাইছে ভগৱন্তই দাপৰ শেষত কলিয় আদ্যত মনুষ্যৰ ৰূপে কংস কাৰাগাৰৰ দৈৱকী উদৰ জন্ম লাভ কৰি হয়নে বাৰু গোকুলত শিশুলীলাৰ পৰা পুতনাবধৰ পৰা আৰম্ভ কৰি বজ্ৰলীলা বৃন্দাবন লীলা মথুৰা লীলা সমস্ত লীলাবোৰ যদি আমি যশ কীৰ্তন অৰ্থাৎ লীলাবোৰ যদি শ্ৰৱণ কীৰ্তন কৰোঁ আমি সমস্তজন মনুষ্যই এই জীৱ গতি দিব পাৰিম সেয়ে কৈছে ভগৱন্তই আটাইতকৈ সন্তুষ্ট হয় যশ কীৰ্তন কৰিলে সেইকাৰণে কৈছে ভকতে যিমানবোৰ নাম লোৱা যায় আজি যে আপোনালোক আমি সমস্তই শ্ৰৱণ কীৰ্তনৰ যি ভগৱন্তৰ নাম লৈছোঁ ইয়াত ভগৱন্তই সন্তুষ্ট হয় কি কৰে প্ৰত্যেকৰ নামতে একো একোডাল মালা গাঁঠিব কৈছে ভকতে লয় যত গুণৰ নাম তাৰ মালা গান্ধি অনুপাম পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ সেনকে বন্ধু মাধৱ যে সেই ভগৱন্তই আজি যিসকল একান্ত ভকত ভকতানী একান্তৰভাৱে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব একো একোডাল নাম মালা গাঁঠিব সেইডাল মালা আকৌ ইয়াত নিপিন্ধে ভগৱন্তই লৈ গৈ বৈকুণ্ঠত পিন্ধিব
আমি ইয়াত যিমান সকল ভকত ভকতানী আছোঁ ইয়াত আমি এজন গুৰু শিষ্য নাই বিভিন্নজন গুৰু শিষ্য ইয়াত উপস্থিত হৈ আছোঁ তাত গৈ লগে লগে সেই ভগৱন্তই সেই গুৰুসকলে পাৰিষদ হৈ আছে বৈকুণ্ঠত ক'ব বোলে শংকৰ তোমাৰ শিষ্য নামত এইডাল মালা আনিছোঁ দিয়া তুমি ডবাটো ধৰা দামোদৰদেৱক ক'ব বোলে তোমাৰ শিষ্য নামত এইডাল মালা আনিছোঁ তুমি বোলে শংখটো ধৰা চৈতন্য মহাপ্ৰভুক ক'ব তোমাৰ ভকতৰ নামত এইডাল মালা যিমান গুৰু আছে চব পাৰিষদ হৈ আছে সকলোজনকে এটি এটি দেৱবাদ্য ধ্বনি কৰিব দিব ভগৱন্তই সুন্দৰভাৱে নাচি কৈ মালাডাল পিন্ধিব আপোনালোকে মালা এতিয়া গাঁঠিব দিয়ে নিদিয়ে আপোনালোকৰ কথা আৰু কিবা কিবা ব্যৱস্থা আছে আমি নাপাতো কাৰণ প্ৰভুজন বহিছে যদি বেছিকৈ পাতি থাকোঁ আমনি পাব কাৰণ পৰম বান্ধৱ বহুত আজি 2 বছৰমানত মই লগ পাইছোঁ গালিয়ে পাৰিব আৰু আজি লগ পালোঁ মোক গাবই দিয়া নাই বুলি ক'ব সেইকাৰণে আমি পিছলৈ সামৰি থৈছোঁ যাওক এনেভাৱে কৈছে যিজনৰ মুখত কৃষ্ণ কথা নাই সেইটো এটা উচ্ছিষ্ট গত আপোনালোকে চোৱাপতনি গাত বুলি কৈছে যিমানবোৰ বেয়া বস্তু ঘৰ লেতেৰা বেয়া বস্তু পেলাই দিয়ে যে গাত এটাত সকলোৱে দমকলৰ পাৰ ছাইডত এটা থাকে নহয় ন কুঁৱা পাৰ দমকলৰ পাৰ সেই গাতটোৰ লগত তুলনা কৰিছে যাৰ মুখত নেকি কৃষ্ণ নাম নাই সেইটো উচ্ছিষ্ট গত্ৰ বুলি কৈছে সেয়ে উল্লেখিত কৰিছে যিজনৰ মুখত প্ৰভু ভগৱন্তৰ নাম আছে সেইজনৰ বাক্যৰ শুনাৰ লগে লগে সমস্ত পাপ নাশ হয় গম পাইছেনে সেইকাৰণে আমি নাম মুখত ৰাখিব লাগে যে আজি উল্লেখিত কৰিছে নাম নোহোৱা মুখখন কি চোৱাপাতনি গাত আৰু নাম থকাৰ মুখৰ বাক্যৰে সমস্ত পাপ হৰণ কৰিব সেইকাৰণে আমি যে ভকত সেৱা পাতোঁ কিবা অপায় মংগল দূৰ কৰিবলৈ যে ভকত মাতি বোলে কীৰ্তন অকণমান গীতা অকণমান কিবা আশীৰ্বাদ এটা লওঁ বুলি কয় হয়নে বাৰু কিয় কয় প্ৰথমে ভকতে অ হৰি অৰাম কৈ মুখ বাক্য শুদ্ধি কৰি লৈ যদি ভগৱন্তক কয় বোলে প্ৰভু এই গৃহখনৰ এয়া আজি অমুক অমুক দুখৰ বাবে এয়া ভকতক সেৱা কৰিছে অৰ্থাৎ ভকতৰ চৰণত সেৱা কৰা নাই তোমাৰ চৰণত সেৱা কৰিছে সেৱাৰ ফলৰ ভাগি কৈ সবাৰোকে তুমি কৃপা কৰিবা এই যে প্ৰথমে মুখ বাক্য শুদ্ধি কৰি লোৱা হ'ল অ হৰি অৰামত বাক্য শুদ্ধি হ'ল ভগৱন্তে সেইখন গ্ৰহণ কৰে সেইকাৰণে এই বাক্য শুদ্ধি হৈ থাকিলে কৃষ্ণ নাম থাকিলে এই কৃষ্ণ নামৰ বাক্যৰ সমস্তবোৰ নাশ কৰি দিয়ে পাপ নাশ কৰে আৰু সমস্ত উদ্ধাৰ হ'ব পাৰে সেয়েহে কৈছে ভকতিকে কৰে সংসাৰৰ বন্ধনৰ নাশ ভকতি প্ৰভাৱ শুনি ৰখিবা যে ভকতিয়ে এই সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে এই ভকতিৰ কথা তুমি শুনাৰ যে যিসকলে সমস্ত এৰি কৃষ্ণক ভজনা কৰে যদিও তেওঁ অল্প দিনতে ভজনা কৰি মৃত্যু হ'ব লগা হয় এইকণ ভক্তি কিন্তু বিফলে নাযায় সেয়ে কৈছে তেওঁ অকল্যাণ নহয় কল্যাণ সাধন হ'বই এইবাৰ ধৰি ল'লোঁ ভাল ভকতে হ'ব নোৱাৰিলোঁ আৰু কিন্তু এই ভক্তি দিশত আহোঁতে যদি মৃত্যুবৰণ কৰিব লগা হ'ল গীতাৰ 6ষ্ঠ অধ্যায়ত লিখিছে ধ্যান যুগত লিখিছে সেইজনে শ্ৰীমন্ত গৃহত জন্ম ল'ব অৰ্থাৎ যিখন সংস্কাৰী গৃহ যে ৰাতিপুৱা শুই উঠাৰ পৰা কেৱল ঈশ্বৰৰ কৃষ্ণৰ কথাই গৃহখনত শ্ৰৱণ কীৰ্তন চলে এনে এখন গৃহত জন্ম লাভ কৰিব এটা সুন্দৰ বিবেক পাব বহুত মানুহ আছে বিবেক নাই বুজি পাইছেনে মগজ নাই আপোনালোকে বহুত পাইছে দেখিছে আপোনালোকে ইয়াত কম আছে চাগে আমাৰ ফালে বেছি আছে যা নহওক কথা হ'ল কি এই বিবেক এটা পাব সেয়া কৈছে তেওঁ কোনো কাৰণত অকল্যাণ নহয় যদি কিবা কাৰণত কম দিনতে প্ৰাণ যাবলৈ হয় তেওঁ অকল্যাণ নহয় ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধম জাতিটো যদি জন্ম ভৰিল তাৰ মই ঊৰ্ধ্বৰ বাহু কৰিছোঁ অংগীকাৰ কৰিছোঁ যদিও অধৰ্মৰ জাতিত সেইজন জন্ম হয় কিন্তু জ্ঞানীতকৈও অধিক উত্তম হ'ব পাৰিব সেইজনে দেৱতাৰো বন্দনীয় ভকতিৰ পাবৰ সেয়ে কৈছে সেই ব্যাস এই কথাখিনি জানি তুমি বুদ্ধিমন্তজন হয় ভকতি অৰ্থে তুমি যতন কৰি তুমি এখন শাস্ত্ৰ ৰচনা কৰা অৰ্থাৎ পুৰাণ ৰচনা কৰা সেইখন হ'ব ভাগৱত পুৰাণ আহক এতিয়া সেই নাৰদে ব্যাসক কেনেকৈনো ভগৱন্তক চিন্তা কৰি শাস্ত্ৰ ৰচনা কৰিব তাৰ উপদেশ দিবলৈ নাৰদৰ নিজৰ পূৰ্ব জন্ম কথা ক'বলৈ আৰম্ভ কৰিছে আহক আমি প্ৰভুজনৰ মধুৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Oh
উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘূৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। জয় কৃষ্ণ। ব্যাসক নাৰদে কৈছে, হে ব্যাস, মোৰ পূৰ্ব জন্মৰ কথা মই কওঁ শুনা। যে মোৰ মাৰ আছিল এজন ব্ৰাহ্মণৰ গৃহত দাসী হয় আৰু মই তেওঁ পুত্ৰ আছিলোঁ। 5 বছৰ বয়স আছিল। সেইখিনি সময়ত সেই ব্ৰাহ্মণৰ গৃহলৈ 4জন ব্ৰাহ্মণ আহিছিল, অৰ্থাৎ সন্ন্যাসী। আৰু সেই সময়ত আছিল বাৰিষা কাল। সেইকাৰণে সেই ব্ৰাহ্মণ কেইজনে কিছুদিন সেই ব্ৰাহ্মণৰ গৃহত থাকিব লগা হ'ল। মোৰ বয়স 5 বছৰ আছিল। ব্ৰাহ্মণসকলে মোক মৰমতে মাতিছিল, মৰম কৰিছিল, ইটো আনিবলৈ সিটো আনিবলৈ কৈছিল। তেওঁলোকৰ মতে মই কৰ্ম কৰিছিলোঁ। তেওঁলোকে এৰা ধৰা উচিষ্ট এৰা ধৰা মই খাদ্য গ্ৰহণ কৰিছিলোঁ। এনেভাৱে তেওঁলোকে সদায় কৃষ্ণৰ কথা পাতিছিল, তেওঁলোকৰ পৰা মই শুনিছিলোঁ। বুজি পাইছে ন কথাখিনি? যে ইয়াৰ অৰ্থ কি জানে? সংগই মানুহক ভাল কয়, সংগই বেয়া কয়। এক ব্ৰাহ্মণৰ সংগ মানে সৎসংগ কৰিছে। আমি যে বিষয়ত থাকোঁ এয়া অসৎ সংগ। আপোনালোকৰ কথা কোৱা নাই, আমাৰ কথা কৈছোঁ। আমি যে ঘৰত থাকোঁ, আমি যে ভাইজাৰ পুত্ৰ ঐশ্বৰ্য বিভূতিৰ লগত বিষয়ত আছোঁ, সেয়া ভাল সংগ নেকি? আমি ভাবিছোঁ ভাল, শাস্ত্ৰে কৈছে সেয়া বেয়া, অসৎ সংগ। কাৰণ লেছাৰী চন্দত লিখিছে, শুদ্ধ শোকে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি। সেয়া অকণমানহে সুখ, তাকে আমি ঢেৰ সুখ বুলি ভাবি সেই সংসাৰখনতে পৰি আছোঁ, হয়নে বাৰু? গতিকে কালৰ সপে দংশী হৰালে চেতনতা। কাল মানে হ'লে সময় গতিত আমাৰ চেতন নাইকিয়া হৈছে, সময় গৈ আছে, যা হওক। সেয়েহে কৈছে যে সেই সময়ত তেওঁলোকৰ সংগত মই কৃষ্ণ কথা শুনিছিলোঁ। যেতিয়া বাৰিষা গুচি গ'ল, তেওঁলোক 4জন যেতিয়া গুচি গ'ল, যাবলৈ ওলাই তেওঁলোকক মই পিছে পিছে গৈছিলোঁ। আৰু তেওঁলোকক মই কান্দি কান্দি কৈছিলোঁ, হে গুৰু সমস্তৰ, তোমালোকে এৰি মোক নাযাবা। আৰু তোমালোকৰ লগতে থাকি মই সেই কৃষ্ণ প্ৰভু ভগৱন্তৰ অকণমান পৰিচয় হৈছিলোঁ। তোমালোকে এৰি গ'লে মই কাৰ সংগত থাকিম, কোনে এৰা ধৰা খাম? তেতিয়া সেইকেইজন গুৰুৱে মোৰ প্ৰতি দয়া কৰি মোক অকণমান উপদেশ দি গ'ল। সেয়েহে কৈছে উলটি ধৰিয়া মোক কৰিলা আশ্বাস, পৰম ৰহস্য কথা কৰিলা প্ৰকাশ, কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান, যেন অন্ধলাক দিলা দিব্য চক্ষু দান। যেনেকৈ তেওঁলোকে দয়া কৰি এজন অন্ধক যেনেকৈ চকু দান দিয়া বুলি কৈছে, দিব্য চকু। আচলতে আমাৰ এইবোৰ চৰ্ম মায়া চকু। আমি প্ৰতিজনে দিব্য চকু লাভ কৰিব লাগিব। এই দিব্য চকু লাভ কৰিলে আমি ভগৱন্তক দৰ্শন কৰিব পাৰিম। সেইকাৰণে কৈছে যে মোক দিব্য চকু দান দিলে, আৰু সেই তেতিয়াৰ পৰা মই বান্ধৱ কৃষ্ণ পৰিচয় পালোঁ। আৰু অন্য দেৱৰ ধৰ্মক মই মায়াময় দেখিলোঁ। বৃদ্ধ মাতৃ প্ৰতিপালনত আছিলোঁ। এদিন সেই মাতৃকো সৰ্পই দংশন কৰিলে, তাইও মৃত্যু হ'ল। সেই সময়তে মই কি কৰিলোঁ, যে মনটো স্থিৰ কৰি উত্তৰ দিশলৈ গমন কৰিলোঁ। আৰু সেই উত্তৰ দিশলৈ গমন কৰি কটৰ নদ নদী নগৰ দেশ গাঁও পাৰ হয় মই ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ।